নমস্কাৰ, মোৰ নাম ফুকন দাস। মোৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্ট লাহৰীঘাট কাঠনি। হয়, ঘটনাটো কি হৈছিলে কওকচোন অকণ। ঘটনাটো মানে মোৰ ছোৱালীজনী আপোনাৰ শিৱসাগৰ নামদঙিয়াতে বিয়া হৈছিলে। মানে কি আপোনাৰ আজি 3 বছৰেই হ'ল। বিয়া হোৱাৰ পাছৰ পৰাই মানে ল'ৰা ঘৰৰ পৰা অত্যাচাৰ কৰি থাকে সম্পত্তিৰ কাৰণে। ল'ৰাটোৰ নাম কি? পংকজ শইকীয়া। দেউতাকৰ নাম ভোলা শইকীয়া। বিয়া কিবা সামাজিকভাৱে হৈছিল? সামাজিকভাৱে হোৱা নাই, পলাই আহিছিলে। এতিয়া কি হৈছে মানে ছোৱালীজনীক মানে অত্যাচাৰ কৰে, ঘৰৰ পৰা সম্পত্তি লৈ আহিবলৈ। সম্পত্তি যিখিনি লাগে গোটেইখিনি দিয়া হৈছেই। বাপেক হিচাপে যিখিনি দায়িত্ব যিখিনি দিব লাগে গোটেইখিনি দিয়া হৈছেই। তাৰ পাছতো মানে আপোনাৰ পইচা ডিমাণ্ড কৰে। আজি 3 মাহ ধৰি কিনে মই ঘৰত লৈ গ'লোঁ। লৈ যোৱাৰ পাছত ল'ৰাটো আজি 10 দিনৰ আগতে গৈ মানে ঘৰত গৈ থাকিলে, জোৱাই হিচাপে আছে। কিছুমানে ফটো চটো লৈ আহিছে, লৈ আহি পিনে মোবাইলত আপোনাৰ ভাইৰেল কৰাইছে, ইনষ্টাগ্ৰামত ফেচবুকত ভাইৰেল কৰাইছে। মোৰ ছোৱালী হয়। আমি এতিয়া আইনী ব্যৱস্থা ল'ব আহিছোঁ গেলেকী থানাত। ল'ৰাটো ধৰি আনিছে, আনিলে আমি কোনো ধৰণৰ সহায় পোৱা নাই। আমি আইনী ব্যৱস্থা বিচাৰোঁ। ছোৱালীজনীকো বহুত টৰ্চাৰ কৰে তেখেতলোকৰ পৰিয়ালে। এইখিনি আমি বিচাৰোঁ আইনী ব্যৱস্থা। মানে কিমান দিনৰ পৰা তোমালোকৰ তাৰ ৰিলেশ্যন আছিলে, কেনেকুৱা ধৰণৰ গুচি আহিছিলা তুমি? মানে কি হ'ল, মই 2021 চনত বিয়া হৈছিলোঁ। বিয়া হোৱাৰ তেওঁৰ নাম হ'ল পংকজ শইকীয়া, ইয়াৰে গেলেকী নামদঙিয়াত ঘৰ। তাৰপিছত বিয়া হোৱাৰ পিছত মানে মোৰ বিয়া মানে পলাই বিয়া হৈছিলোঁ আমি। আমাৰ মা পাপাহঁতে একচেপ্ট কৰা নাছিলে। তাৰপিছত মোক লৈ যাবলৈ বিচাৰিছিলে। তাৰপিছত তেওঁ মানে মোক যাব নিদিয়ে, মই মৰি যাম বুলি কয়। তাৰপিছত মাহঁতে কেছ দিবও বিচাৰিছিলে। তাৰপিছত তেওঁ ক'লে, মানে তেওঁৰ ঘৰৰ মানুহবিলাকে ক'লে যে মানে বহুত ৰিকুৱেষ্ট কৰিলে, মোকো কৰিলে। তাৰপিছত পাপাহঁতকো কৰিলে। তাৰপিছত পাপাহঁতে কেছ চেছ নিদিলে। তাৰপিছত মানে মোক ঘৰলৈ লৈ যায়, মই ঘৰতে থাকোঁ। আৰু মানে ইয়াত কেতিয়াবা আহি থাকোঁ, মানে মোৰ এক্সাম ইয়াতে দিওঁ দিয়ে। তাৰপিছত তেওঁলোকে মানে মোক পইচাৰ কাৰণে অত্যাচাৰ কৰি থাকে। পইচা আপোনালোকে চাব পাৰে, বেংক হেৰিবিলাক ট্ৰান্সফাৰ কৰি দিয়ে যে পইচাবিলাক, পাপাই দিয়ে থাকে, তাকো দিয়ে, তাৰ ঘৰৰ মানুহকো দি থাকে। পইচা খুজি থাকে মোক। তাৰপিছত আগৰ পৰা বিয়া হোৱাৰ পিছৰ পৰা তাক পইচা দিয়ে থাকোঁ। দি থকাৰ পাছত মানে কি হয়, মই যেতিয়া ইয়াত আহোঁ মোক মানে মাৰপিট কৰে, পইচা লাগে বুলি, আৰু পইচা লাগে মানে। তাৰ ঘৰৰ মানুহ সিও মোক বহুত মাৰে, আৰু তাৰ মাকেও মোক মাৰে। তাৰপিছত মই ঘৰলৈ ফোন কৰি আকৌ গুচি যাওঁগৈ। গুচি যোৱাৰ পিছত মানে মোক বদনাম কৰে, মই বোলে বেলেগ ল'ৰাৰ লগত কথা পাতোঁ। তাৰপিছত আৰু মোৰ ফেচবুক একাউণ্টবিলাক মানে নিজে তাৰ তাত আছে একাউণ্টবিলাক। তাৰপিছত সি যাক তাক ল'ৰাবিলাকক মোৰ একাউণ্টৰ পৰা মেছেজ দি দিয়ে। মেছেজ দি তাৰপিছত মানে স্ক্ৰীনশ্বট মাৰি মানে চবকে কয় যে মই কথা পাতিছোঁ, সেইকাৰণেহে তাইক বোলে মাৰোঁ, তেনেকৈ বুলি গোটেই গাঁৱত মানে তেনেকৈ কৈ ফুৰে। তাৰপিছত আজি 3 মাহ আগত মানে তেনেকৈ কাজিয়া হৈছিলে। সেইদিনাখনো তেনেকুৱাই কাজিয়া, মানে 50,000 টকা লাগে তাক। 50,000 টকা মানে মই ক'লোঁ যে পাপাই যেতিয়া যোগাৰ কৰিব দিম, মানে পাপাই মই যাতে শান্তিত থাকিব পাৰোঁ, সুখত থাকিব পাৰোঁ বুলি পাপাও যিখিনি পইচা মই মানে মোক খুজিবলৈ শিকাই দিয়ে। তাৰ মাকে মোক টৰ্চাৰ কৰে, সিও মোক মাৰে। তাৰপিছত মই পাপাক খোজোঁ, পাপাও সেইটো হিচাপত পইচা দি থাকে। তাৰপিছত সেই 50,000 টকা সুধিছিলে, নিদিলোঁ কাৰণে মোক মাৰপিট কৰি মানে সিহঁতৰ ঘৰৰ মানুহ চানুহ মাতি পাপাহঁতে মোক লৈ গ'লগৈ। মই বেছিভাগ তাতে থাকোঁ পাপাহঁতৰ লগত। তাৰপিছত আমাৰ ঘৰত গ'ল, আজি বেছি দিন হোৱা নাই, 10 দিনমান হ'ল। 10 দিনমান আগত গৈ তাৰপিছত মানে আমাৰ কিছুমান প্ৰাইভেট ফটো মানে তুলি আনি তাৰপিছত আহিলে ঘৰলৈ। ঘৰত অহাৰ পিছত মানে মোক মেছেজ দি থাকে, 50,000 টকাটো কেতিয়া দিবি, ফোন কৰে। ফোনত মেছেজটো যে দিয়ে, মেছেজটো দি তাৰপিছত আকৌ ডিলিট ফৰ এভৰিৱানটো মাৰি দিয়ে, মানে মোৰ তাত যাতে আৰু নাথাকে। দি তাৰপিছত কি কৰে, পইচা খুজি থাকে। মই কওঁ যে পাপাই যেতিয়া যোগাৰ হ'ব দিম বুলি কওঁ পইচাটো। তাৰপিছত তাক মানে ইমাৰ্জেঞ্চি লাগেই, মানে মোক এতিয়াই লাগিব, নহ'লে মই তোৰ ফটো ভাইৰেল কৰি দিম। তাৰপিছত মানে কি কৰিলে, মোৰ ফটোবিলাক তাৰ মুখখনত ইমজি দি মোৰ মুখখন দেখাই, আমাৰ মানে ৰিয়েল ঘৰ মৰিগাঁৱত হয়। তাৰ গোটেই গাঁৱৰ মানুহক মানে চব ফটোবিলাক দি দিছে, মানে এইটো দেখাইছে যে তাই চাওক বেলেগ ল'ৰাৰ লগত মানে ৰিলেশ্যন আছে বুলি। তাৰপিছত তেনেকৈ কৰে। তেনেকৈ মানে মোৰ ফেচবুকৰ পৰাও দি দিছে, তাৰ ফেচবুকতো দিছে, এতিয়াও আছে, স্ক্ৰীনশ্বট সহ মোৰ ওচৰত আছে, মই দেখাব পাৰিম যদি বিচাৰে। তেনেকুৱা কৰি থাকে। তাৰপিছত আজি যোৱাকালি আমি এই গেলেকী থানালৈ আহিছোঁ, মা পাপা সকলোকে লৈ আহিছোঁ গেলেকী থানাত। আহি এতিয়া থানাত কেছ দিছোঁ। এতিয়া গেলেকী থানাত এজাহাৰ দিছোঁ। মই এইটোৱে আপোনালোকক অনুৰোধ কৰিছোঁ যে মানে মই ন্যায় পাব লাগে, আপোনালোকে যাতে হেল্প কৰে মোক, তাকে মই অনুৰোধ কৰিছোঁ। মানুহজনৰ নাম পংকজ শইকীয়া, এই গেলেকী নামদঙিয়াত ঘৰ। দেউতাকৰ নাম ভোলা শইকীয়া, মাকৰ নাম দীপা বৰগোহাঁই শইকীয়া। মাৰপিট কৰে নেকি? মাৰপিট কৰে, মোক বহুত মাৰে, হাত পুৰি দিছে, দেখা নাই। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ?
চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী